বিধানসভাৰ মজিয়াত এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত বহু দীঘলীয়া সময় ছটা জনগোষ্ঠীৰ অন্তৰ্গত বিভিন্ন দল সংগঠন আৰু সাধাৰণ ৰাইজে বিভিন্ন সংগ্ৰামত তেওঁলোকে লিপ্ত হৈ আছিল। ৰাজপথৰ সংগ্ৰাম, তাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ লগত যোগাযোগ কৰা বা দেশৰ প্ৰধানমন্ত্ৰী বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ যোগেদি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ এই বিষয়টোক লৈ বিভিন্ন দল সংগঠনে ছটা জনগোষ্ঠীৰ অন্তৰ্গত বা অসমৰ জাতীয় জীৱনৰ আন বহু দল সংগঠনেও এই বিষয়টোক লৈ অতি সৰব আৰু শক্তিশালী ভূমিকা পালন কৰি আহিছিল। আমাৰ সকলোৰে স্পষ্ট দৃষ্টিভংগী যে অসমত থকা যিসকল জনজাতি আছে, এক্সিষ্টিং জনজাতিসকলৰ স্বাৰ্থ আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। এই দৃষ্টিভংগীটো, এই বিষয়টো বিভিন্ন সময়ত আমি আমাৰ ফালৰ পৰা উত্থাপন কৰি আহিছিলোঁ আৰু এই যিটো চিন্তা, এই চিন্তাটোকে প্ৰায়বোৰ ব্যক্তিয়ে, প্ৰায় মানুহে মান্যতা প্ৰদান কৰিছিলে। এতিয়া শেহতীয়াকৈ আমি দেখিছোঁ যে এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে তেওঁলোকে যিটো ইণ্টাৰিম ৰিকমেণ্ডেশ্যন তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে, প্ৰাৰম্ভিক তেওঁলোকৰ প্ৰস্তাৱনাই হওক বা ৰিকমেণ্ডেশ্যনেই হওক, তাৰ পাছত তেওঁলোকে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যেন ছটা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া প্ৰক্ৰিয়াটো প্ৰায় সম্পূৰ্ণ হ'ল। আমি এতিয়া এটা কাৰিকৰীগত বিষয়, জনজাতিকৰণ প্ৰাপ্তিৰ কাৰণে যিটো পৰিক্ৰমা আছে, সেই পৰিক্ৰমাটোৰ সম্পৰ্কতো অসমৰ ৰাইজক আমি অৱগত কৰিব খুজিছোঁ। আৰু এই গোটেই কথাটোৰ লগত জড়িত হৈ থকা যিটো ন্যস্ত স্বাৰ্থ চৰকাৰ, কাৰণ 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতো যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী আছিল, 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত অসমত যেতিয়া ভিজন ডকুমেণ্ট বনাইছিল 2016 পৰা